শৱাসন শৱাসন দৈহিক আৰু মানসিক বিশ্ৰান্তিৰ বাবে এক শ্ৰেষ্ঠ আসন। সঞ্জীৱনী শক্তি লাভ কৰাৰ মূল আধাৰ হ'ল শৱাসন। শৱাসন অভ্যাস কৰাৰ সময়ত শৰীৰটো দেখিবলৈ মৰাশৰ দৰেই নিশ্চল আৰু জড় হৈ পৰে। সেইবাবেই এই আসনটোৰ নাম শৱাসন। শৱাসন দেখাত আটাইতকৈ সহজ যেন লাগিলেও সকলো আসনতকৈ এই আসনটো অভ্যাস কৰিবলৈ অতি কঠিন। আসন, মুদ্ৰা, প্ৰাণায়াম আদি অভ্যাস কৰাৰ পিছত শৱাসন অভ্যাস কৰিব লাগে। শৱাসন অভ্যাস কৰাৰ প্ৰণালী হৈছে ওপৰৰ ফালে মুখ কৰি পোন হৈ শুব লাগে। ভৰি দুখন প্ৰায় 1 ফুটৰ পৰা 1.5 ফুটমান দূৰত্বৰ ব্যৱধানত মেলি ৰাখিব লাগে। ভৰিৰ গোৰোহা ভিতৰৰ ফালে আৰু ভৰিৰ আঙুলিবোৰ বাহিৰৰ ফালে ৰাখি ভৰি দুখন ঢিলাকৈ এৰি দিব লাগে। হাত দুখন শৰীৰৰ পৰা 3-4 ইঞ্চিমান আঁতৰত ৰাখিব লাগে। হাতৰ তলুৱা ওপৰমুৱাকৈ ৰাখি আঙুলিবোৰ আধা খোলা আধা বন্ধ অৱস্থাত ঢিলাকৈ এৰি দিব লাগে। শৰীৰটোক এক আৰামদায়ক অৱস্থাত ৰাখিব লাগে। লাহেকৈ চকু বন্ধ কৰি শৰীৰ মন শিথিল কৰি দিব লাগে। স্বাভাৱিকভাৱে উশাহ ল'ব লাগে আৰু এৰি দিব লাগে। মনটোক কেৱল উশাহ নিশাহৰ ওপৰতে কেন্দ্ৰীভূত কৰি ৰাখিব লাগে। শৰীৰৰ লগতে মনটোকো লাহে লাহে শান্ত কৰিব লাগে। ভৰিৰ আঙুলিৰ পৰা মূৰলৈকে শৰীৰৰ সকলো অংগৰ ওপৰত মনটোক কেন্দ্ৰীভূত কৰি লাহে লাহে শৰীৰৰ প্ৰতিটো অংগ এটা এটাকৈ শিথিল কৰি দিব লাগে। মনৰ পৰা সকলো চিন্তা ভাৱনা আঁতৰাই মনটোক চেতনাশূন্য কৰি শৰীৰটোক সম্পূৰ্ণ শিথিল কৰি দিব লাগে। মনটোক বিভিন্ন চিন্তা ভাৱনাই আন্দোলিত কৰিলে লাহে লাহে মনটোক উশাহ নিশাহৰ ওপৰতে স্থিৰ কৰি ৰাখিব লাগে। শৰীৰটো শিথিল হোৱা যেন অনুভৱ হ'লে লাহে লাহে মনটোক শ্বাস-প্ৰশ্বাসৰ ওপৰত কেন্দ্ৰীভূত কৰিব লাগে। উশাহ নিশাহ স্বাভাৱিকভাৱে ল'ব লাগে আৰু এৰি দিব লাগে। শৱাসনৰ পূৰ্ণাংগ স্থিতিত যাতে সুখ আৰু আনন্দ অনুভৱ হয় সেই কথা গুৰুত্ব দিব লাগে। এনেদৰেই প্ৰায় 15-20 মিনিটমান সময় শৱাসনৰ স্থিতিত থাকিব লাগে। শৱাসনৰ শুদ্ধ অভ্যাসে শৰীৰ মন স্থিৰ আৰু শান্ত কৰি ৰাখে। শৰীৰৰ সকলো দুখ ভাগৰ নাইকিয়া কৰে। মানসিক উৎকণ্ঠা, দুশ্চিন্তা, উদ্বেগ আদি দূৰ কৰাত শৱাসনে মহৌষধৰ দৰে কাম কৰে। উচ্চ ৰক্তচাপ, হৃদৰোগ, অনিদ্ৰা আৰু মনৰ অস্থিৰতাৰ বাবে শৱাসন মহা উপকাৰী। যেতিয়াই শৰীৰত অত্যাধিক ভাগৰ অনুভৱ হয় তেতিয়াই শৱাসন অভ্যাস কৰিলে লগে লগে শৰীৰৰ পৰা দুখ ভাগৰ নাইকিয়া হৈ যায়। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে শৱাসন অতি উত্তম আসন। যেতিয়া শৱাসনৰ অভ্যাস
সম্পূৰ্ণ হোৱা বুলি অনুভৱ হ'ব, তেতিয়া লাহে লাহে হাত ভৰি লৰাই দিব লাগে। মন কৰিব যাতে শৱাসন অভ্যাস কৰি থকাৰ সময়ত কেতিয়াও টোপনি নাযায়। হাতৰ আঙুলিবোৰ সংগঠিত কৰি হাত দুখন শৰীৰৰ ওপৰৰ ফালে টানি ধৰিব লাগে। লগে লগে ভৰি দুখনো টানি ধৰিব লাগে আৰু অনুভৱ কৰিব লাগে মনটো বহুত ভাল লাগিছে। মনলৈ এক নতুন কৰ্মশক্তি ঘূৰি আহিছে। শৰীৰ মন সম্পূৰ্ণভাৱে সকলো চিন্তাৰ পৰা যেন মুক্ত হৈ গৈছে। লাহেকৈ ভৰি দুখন ভাঁজ লগাই দুই হাতেৰে ধৰিব লাগে আৰু পুনৰ মেলি দিব লাগে। তাৰ পিছত ভৰি দুখন ভাঁজ লগাই সোঁফালে কাটি হৈ ঘূৰিব লাগে আৰু লাহেকৈ হাতত ভেজা দি উঠি বহিব লাগে। হাতৰ তলুৱা গৰম কৰি দুই হাতৰ গৰম ভাপ মুখমণ্ডলত লগাই দিব লাগে।